আমাৰ কিছুমান জনপ্ৰতিনিধিৰ অতি অহংকাৰী মন্তব্য কিছুমানে আমাক বাৰুকৈ মনত আঘাত দিয়ে। তেনেকুৱা এক মন্তব্য কৰিছে আমাৰ নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতৰ মন্তব্যটো অতি অহংকাৰী আৰু আমি এই কথাত ব্যথিত হৈছোঁ, কাৰণ তেখেতে কালি এক মন্তব্য কৰিছে জলমিত্ৰৰ দৰমহা সংক্ৰান্তক বিৰোধীক কটাক্ষ কৰিবলৈ গৈ তেখেতে কৈছে যে চাকৰি আমি দিছোঁ, দৰমহা আমি দিছোঁ আৰু ভোটো আমাকেই দিব। কথাটো এনেকুৱা যেন লাগিল যেন এই যে জলমিত্ৰ মানে জেজেএমৰ যিটো গোটেই প্ৰজেক্ট, এই প্ৰজেক্টটো আমাৰ মাননীয় মন্ত্ৰীগৰাকীৰ ওচৰত চৰকাৰে ইতিমধ্যে বিক্ৰী কৰি দিলে নেকি। তেওঁ মানে তেনেকুৱাহে লাগিছে, তেওঁ ব্যক্তিগত খণ্ডত যেন তেখেতে এই জলমিত্ৰৰ গোটেই প্ৰজেক্টটো চলাই আছে আৰু তেখেতে এনেকুৱাকৈ কৈছে যে চাকৰি আমি দিছোঁ, দৰমহা আমি দিছোঁ আৰু ভোটো আমাকেই দিব। কিন্তু এই কথা কোনো কাৰণতে মানি লোৱা বিধৰ নহয়, কাৰণ এই গোটেই দৰমহাৰ যিটো প্ৰক্ৰিয়া, চাকৰিৰ যিটো প্ৰক্ৰিয়া, ই এক স্বাভাৱিক প্ৰক্ৰিয়া। চৰকাৰ এখন গঠন কৰিলে সি যি দলৰেই চৰকাৰ নহওক কিয় তেওঁলোকৰ এইটো দায়িত্ব কেনেধৰণে নিবনুৱাক সংস্থাপিত কৰিব, কেনেধৰণে চাকৰিৰ এই গোটেই প্ৰচেছটো অব্যাহত ৰাখিব, দৰমহা কেনেধৰণে দিব, এই ৰাজকোষৰ গোটেই ধন আমাৰ ৰাজহ সংগ্ৰহৰ জৰিয়তে আমাৰ পৰা ৰাজহ আদায় কৰি, ৰাইজৰ পৰা ৰাজহ আদায় কৰি যি ৰাজহ পায় তাৰ পৰাহে এই দৰমহাৰ গোটেই প্ৰচেছটো চলে। গতিকে তেখেতে যিটো মন্তব্য কৰিছে তাৰ পৰা আমাৰ এনেকুৱাই অনুভৱ হ'ল যেন আমাৰ অতি গৌৰৱৰ স্থলী আছিল ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ, যিটো ইতিমধ্যে আদানী গ্ৰুপৰ ওচৰত লিজত দিছে। ঠিক একেদৰেই আমাৰ এই জলমিত্ৰৰ গোটেই প্ৰজেক্টটো মন্ত্ৰী মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওচৰত লিজত দিছে অথবা বিক্ৰী কৰিছে নেকি, এই প্ৰশ্নটো আমাৰ নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ মনত উদ্ৰেক হৈছে আৰু এই কথাটো ৰাজ্য চৰকাৰক তথা মন্ত্ৰীগৰাকীক অতি শীঘ্ৰে স্পষ্ট কৰিবলৈ আমি দাবী জনাইছোঁ।